Hi guys, तो की खबर आपनलोকৰ वेलकम बैक टू माय YouTube चैनल @swal vlogs। तो गाइस थंबनेल চাই তো গমে পাইছে আপোনালোকে তো মই আজি ধুনাকে দেখাই আছো পপৰ ডাবল বেস এক পেয়াৰ আৰু মডেলটো হল LD218 B V3 মডেলৰ যেটো নেকি বহুত বেছি হেভি হয় লো আৰু হে লোটো মানে ডাঙৰ ডাঙৰ লাইভ প্ৰগ্ৰাম লগত ইউজ কৰে কাৰণ এটা স্পিকাৰৰ 1500 ওয়াট কৰি থাকিব 3000 হয় ওয়াট এটা বক্সত আৰু মানে প্ৰগ্ৰাম পাৱাৰ হ'ব 6000 ওয়াটৰ তো গমে পাইছে কিমান বেছি হেভি হয় ডাঙৰ ডাঙৰ সিঙ্গাৰ প্ৰগ্ৰাম লগত ইউজ কৰে নরমাল ইউজ নকৰে এটো কোনো কাৰণ বহুত বেছি লম্বাও হয় আৰু হেতু দাঙিবৰ কাৰণে চাৰিটা মানুহটো লাগিব কাৰণ এক সাইড ডাবল হ্যান্ডেল দিয়ে ধুনিয়াকে ওয়েটও আছে 110 কিলো নে কিমান হয় ওয়েটটো আৰু হে লোটো ওপৰত ধুনিয়াকে ভিডিও বনাই দি মই এতিয়া আৰু হে লোটো লগত আপোনালোকে কি এম্প্লিফায়াৰ ইউজ কৰিব কিনকা কি সিস্টেম হয় ধুনিয়াকে পুৰা ডিটেইলছত কথা পাতিছো এতিয়া মানে মোক কমেন্ট কৰি সুধিছিল লোহিত ৰাফাইটো স্ক্ৰিনত আহিছে চাব পাৰে এক পেয়াৰ পপৰ ডাবল বেস কিমান পৰিব বুলি সুধিছিল ভাবিলো হে কাৰণে মানে মই ভিডিওটো বনাই দিও আপোনালোককো দেখাই দিও কাৰণ মইও যেহেতু ইমানখিনি নাজানো হে লোটো ওপৰত ভাবিলো আপোনালোককো দেখাম আৰু মইও শিকিলাম আপোনালোকে কমেন্ট কৰি দিব মোৰ যদি কিবা ভুল হৈছে কোৱাত তো আপোনালোকে কমেন্ট কৰি দিলে মই অলপ শিকিব পাৰিম আকৌ বাৰ কৈছো মানে যেটো নেকি LD218 B V3 মডেলৰ হয় যেটো নেকি 3000 ওয়াটৰ হয় এটা বক্স আৰু ডাবল 6000 ওয়াট হ'ব 6000 ওয়াট লৈ ভাবি চাওকচোন আপোনালোকে কিমান বেছি হেভি হ'ব আৰু এফালে আমাৰ মোৰ বেকচাইডে চাব পাৰে আমাৰ মানে কি ইটো ৰুম তো কমপ্লিট হৈ গল ৰেখনৰ কমপ্লিট হৈ গল ৰং দিয়া হৈ গল লাইট লগোৱা হৈ গল এফালে চাব পাৰে আপোনালোকে মাত্ৰ ইয়াতে ৰোল লাইটটো লগাব বাকি আছে এফালে টাইলছটো ধুনিয়াকে লগাই দিলো মানে মোক কমেন্ট কৰি সুধিছিল এই ৰুমটোৰ ওপৰত ভিডিও লাগে বুলি কিমানখিনি খৰচা হল তো নেক্সট কিবা এটো ৰুমৰ ভিডিও দিব চেষ্টা কৰিম কিমান দাম মানে কিমানখিনি খৰচা হল বনাওতে এই ডিজাইনটো দিউতে লাইটত সিলিংত কিমানখিনি গল ধুনিয়াকে ক'ব চেষ্টা কৰিম আৰু এতিয়া মই আপোনালোকক দেখালো স্ক্ৰিনত ভালকে চাই লওক তো চাই লওক গাইস আৰু এটা এফালে চাব পাৰে আপোনালোকে এটো হল পপৰ মডেল LD218 B V3 মডেলৰ যেটো নেকি 18 ইঞ্চি ডুৱেল স্পিকাৰ হয় এটা স্পিকাৰৰ 1500 ওয়াট কৰি থাকিব যেটো নেকি 3000 ওয়াট হ'ব আৰু প্ৰগ্ৰাম পাৱাৰ মানে 6000 ওয়াট হ'ব আৰু ইয়াৰ মই এটা বেক সাইডটো দেখাইছো গুটেখিনি মানে কি আপোনালোকক ডিটেইলছত পুৰা দেখাইছো তো বেক সাইডটো চাব পাৰে আপোনালোকে আৰু ইফালে বেক সাইডত ধুনিয়াকে মডেলটো দি দিছে তো চাব পাৰে LD218 B V3 two way 18 inch speaker আৰু frequency 22 Hz পৰা 190 Hz লৈকে আছে 3000 watt program power যেটো নেকি 6000 watt আৰু peak power 12000 watt impedance 4 ohms আৰু speak on wearing মানে যেটো নেকি আমি টপ ব্ল্যাকত লো নরমাল লো ব্ল্যাকত লগাও 1+ 1- কিন্তু ইয়াতে 2+ 2- তো চাব পাৰে আপোনালোকে ইয়াতে আৰু স্ক্যানাৰ এখন দি দিছে সিরিয়াল নম্বৰ দি দিছে তো আপোনালোকে ললে মানে এটো চাই লব তো এতিয়া ইয়াৰ যদি মই এটা প্ৰাইস কব যাও আগতে 1,75,000 মানত পাইছিল মানে কব গলে 1,80,000 টকা ভিতৰত পাইছিল আৰু যদি মই ইতিয়াৰ দামটো যেহেতু কব যাও 1,80,000 ৰ পৰা বা 1,85,000 ৰ পৰা 1,90,95,000 ৰ ভিতৰত ধৰি লব পাৰে আপোনালোকে মাৰ্কেটত তো যদি লয় আপোনালোকে 1,90,000 মান টকা লৈ যাব যদি পায় ইকিনি ভিতৰতে পাব আপোনালোকে কিন্তু তাতকেও বেছি নহয় 2 লাখৰ ওপৰত না যায় ইটো তো 1,95,000 টকাৰ ভিতৰত আপোনালোকে পপৰ LD218 B V3 মডেলটো পাই যাব আৰু এতিয়া মই আপোনালোকৰ লো বক্সটো লগত বজাবৰ কাৰণে এটা ভাল এম্প্লিফায়াৰ দেখাইছো তো ইটো চাব পাৰে আপোনালোকে ইটো হল অডিওটনৰ XT 8000 এম্প্লিফায়াৰ যেটো নেকি A channel B channel মানে ডাবল চেনেলৰ হয় আৰু পাৱাৰ কিনি মই ভালকে কৈছো পাৱাৰ চাব পাৰে আপোনালোকে 8 ohmsত পাব আপোনালোকে 1850 ওয়াট মানে কি যেটো নেকি RMX পাৱাৰ আৰু 4 ohmsত পাব আপোনালোকে 2850 ওয়াট আৰু 2 ohmsত পাব আপোনালোকে 3500 ওয়াট RMX আৰু যেটো নেকি ব্ৰিজ মোডত পাব আপোনালোকে 8 ohmsত 5600 ওয়াট 4 ohmsত থাকিব আপোনালোকৰ 7200 ওয়াট আৰু এই এম্প্লিফায়াৰটো ক্লাস H এম্প্লিফায়াৰ হয় ফ্ৰিকুৱেন্সি থাকিব 18 kHz ৰ পৰা 20 kHz লৈকে ডাম্পিং থাকিব 1800 আৰু ওয়েট থাকিব আপোনালোকৰ 47 কিলো আৰু প্ৰাইসটো ক'ব গলে 59 ৰ পৰা 63000 ৰ ভিতৰত আপোনালোকে পাই যাব পাৰে হয়তো অলপ বেছিও হ'ব পাৰে আৰু এতিয়া আৰু এটা মই ভাল এটা এম্প্লিফায়াৰ দেখাইছো তো এটো চাব পাৰে আপোনালোকে এটো হল SLV 7002 মডেলৰ এম্প্লিফায়াৰ আৰু এই এম্প্লিফায়াৰটো মই পাৱাৰ কিনিও ভালকে কৈছো আপোনালোকক তো 8 ohmsত পাব আপোনালোকে 2000 ওয়াট আৰু 4 ohmsত পাব আপোনালোকে 2800 ওয়াট আৰু 2 ohmsত পাব আপোনালোকে 3500 ওয়াট ব্ৰিজ মোডত পাব আপোনালোকে 8 ohmsত 5600 ওয়াট 4 ohmsত পাব আপোনালোকে 7000 ওয়াট আৰু ডাম্পিং থাকিব 800 যেটো নেকি বহুত বেছিও নহয় কমন হয় ধুনিয়াকে আপোনালোকে লোটো মানে কি চলাব পাৰিব আপোনালোকে লাইভ প্ৰগ্ৰাম বিলাকত আৰু প্ৰাইস পাব আপোনালোকে যদি ক'ব যাও এতিয়া বৰ্তমানটো ডাইৰেক্ট একচুয়াল প্ৰাইস লৈ ক'ব পৰা না যায় কিন্তু আপোনালোকে এটা আইডিয়া ক'ব পাৰিম 45 ৰ পৰা 50k ভিতৰত হয়তো হ'ব পাৰে হয়তো 2-1000 টকা বেছি হ'ব পাৰে তো গম পালে গাইছ আপোনালোকে
তো গাইজ দেখা পালে আপোনালোকে মই আপোনালোক ধুনীয়াকৈ স্ক্ৰীনৰ পৰা ডিটেইলছত দেখাই দিলোঁ আৰু যদি আপোনালোকক লাগে ল'ব পাৰে আৰু মই যিটো নেকি আপোনালোক প্ৰাইচবিলাক কৈছোঁ মানে এটা এপ্ৰক্স প্ৰাইচ কৰিছোঁ আপোনালোক যিটো নেকি পুৰা একচুৱেল নহয় আপোনালোকে দোকানত গ'লে বা মাৰ্কেটত গ'লে গম পাব কিমান লয় তাৰ মাজতে পাব আৰু তাতকেতো বেছি হ'ব নোৱাৰে মাজতে পাব আপোনালোকে পপৰ যদি আপোনালোকে ডাবল ল'টো ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে 85ৰ পৰা মানে 1,85,000ৰ পৰা 1,95,000ৰ ভিতৰত পাই যাব আপোনালোকে আৰু এম্প্লিফায়াৰটো এইখিনি ভিতৰতে থাকিব বাকীখিনি পুৰা গমে পেলাই আপোনালোকে তো মাৰ্কেটত ল'ব গ'লে গম পাব তাৰ জাষ্ট আইডিয়া কৰিব পাৰে আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা চাই পেলাই তো যদি ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত লৈ আহিছোঁ মানে ধুনীয়াকৈ কমেণ্ট কৰি দিছিল বাৰু নেক্সট ভিডিঅ'ত দেখাব কি কমেণ্ট কৰিছিল কিহৰ ওপৰত ভিডিঅ' লাগে বুলি কৈছিল তো মই যদি পাৰোঁ এইটোৰ ওপৰত ভিডিঅ' বনাম লগ পাম নেক্সট ভিডিঅ'ত তো গাইজ বাই বাই